हेलो फ्रेंड्स, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা খেজুৰ আৰু বিলাহী দি বনাব পৰা জ্বলা মিঠা চাটনি বা বিলাহী টক। আহকচোন চাওঁ মই কেনেকৈ বনালোঁ। তাৰ বাবে মই প্ৰথমতে লৈছোঁ পাঁচফোৰণ অলপ আৰু তেজপাত, তাৰপিছত বিলাহী 4-5টামান লৈছোঁ বাৰু। তাৰপিছত প্ৰথমতে মই তেল অলপ গৰম কৰি তাত পাঁচফোৰণ অলপ দিলোঁ। পাঁচফোৰণ চামুচমান দিব লাগিব। তাৰপিছত এইখিনি অলপ গৰম হোৱাৰ পিছত তাত তেজপাত দিলোঁ। তাৰপিছত শুকান জলকীয়া 2টা দি দিছোঁ, তেতিয়া খুব ধুনীয়া হয় চেণ্টটো। গোটেইখিনি দি সুন্দৰকৈ এবাৰ লৰাই দিলোঁ। খুব ধুনীয়া চেণ্ট আহে। তাত মই বিলাহী এনেকৈ দীঘল দীঘলকৈ মিহি মিহিকৈ কাটি লৈছিলোঁ, এই বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি সুন্দৰকৈ সিজিব দিব লাগিব। তাত সেইবাবে নিমখ দিলোঁ 1 চামুচ, আন্দাজমতে দিব আপোনালোকে। তাৰপিছত হালধি অলপ, তাৰপিছত জলকীয়া গুড়ি দিছোঁ, যিহেতু জ্বলা হ'লে ভাল লাগে টকটো। এইটো মই দিছোঁ। তাৰপিছত গোটেইখিনি দি এবাৰ ধুনীয়াকৈ মিহলি কৰি অলপ দেৰি সিজিবলৈ দিলোঁ। মোৰ বিলাহীখিনি প্ৰায় সিজি গ'ল। তাত অলপ চেনি এড কৰি দিছোঁ, যিহেতু মিঠা আৰু জ্বলা হ'ব চাটনিকণ। আৰু তাতে অলপ গুড়ো দি দিছোঁ, চেনি 2-3 চামুচমান আৰু গুড় অলপ দি পেলাই সুন্দৰকৈ গোটেইখিনি মিক্স কৰি পেলালোঁ। তাত আকৌ মই খজুৰখিনি ফালি ফালি তাত দি দিলোঁ। গুটিবোৰ গুচাই লৈছোঁ, গুটিখিনি গুচাই লৈ ফালি ফালি এই বিলাহীৰ লগত এড কৰি দিলোঁ। তাৰপিছত কাজু দিলোঁ অলপ, কাজু আৰু হৈছে খিচমিচ। কাজু আৰু খিচমিচ দি সুন্দৰকৈ গোটেইখিনি মিক্স কৰি পেলালোঁ। মিক্স কৰি দিলত দেখিছেনে ইমান সুন্দৰ ৰং উঠিছে। কাজু খিচমিচ আৰু বিলাহী টকখিনি প্ৰায় হৈ গৈছে। সুন্দৰকৈ গোটেইখিনি মিক্স কৰি পেলালোঁ। ভাল হৈছেনে বাৰু দেখিছোঁ। ভাল লাগে খাই, মিঠা জ্বলা টেঙা গোটেইকেইটা হয়। খিচিৰি বা আপোনালোকে লুচি পুৰি এইবিলাকৰ লগতো বা ৰুটি হ'লেও তাৰ লগত পৰিৱেশন কৰিব পাৰিব। খুব ভাল লাগে। থেংক ইউ।